নমস্কাৰ বন্ধুসকল, মই বাবুল আলী হাজৰিকা সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু সমগ্ৰ বিশ্বই আৰু অসমবাসীৰ লগতে সমগ্ৰ বিশ্বই এটা দৃশ্য, মৰ্মান্তিক দৃশ্য ইতিমধ্যে ফেচবুক সংবাদ মাধ্যমত দেখি আছে যে সোণাপুৰত কিদৰে মানৱতাক হত্যা কৰা হ'ল আৰু সোণাপুৰত কিদৰে নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হ'ল একদম দুখীয়া নিচলা মানুহক। সেই কথা সমগ্ৰ অসমবাসী থকা বিশ্ববাসীয়ে দেখিছে। এতিয়া ইয়াতে এটা কথা যে আজি বিশেষকে কিছুমান জাতি জনগোষ্ঠীয় দল সংগঠনে কিছু ধৰণৰ প্ৰতিক্ৰিয়া তাত আহি পেলাই প্ৰকাশ কৰিছে, যাক লৈ মনত কিছুমান আশ্বস্তি জাগিছে আৰু দুখ লাগিছে। সেইকাৰণে কথাখিনি ক'বলৈ আহিলো। আৰু মই স্ক্ৰিপ্টত এটা কথা লিখিছো যে যেতিয়া মালিকে লগোৱাক সকলো ফালৰ পৰা অনুমতি দি থয় তেতিয়াই লগোৱাই সীমা চেৰাই সকলো কাম কৰে। মই আকৌ পুনৰবাৰ মোৰ স্ক্ৰিপ্টটো কৈছো, যেতিয়া মালিকে লগোৱাক সকলো ফালৰ পৰা অনুমতি দি থয় তেতিয়া লগোৱাই সীমা চেৰাই সকলো কাম কৰে। এতিয়া কথাটো হ'ল কি, অসমত যদি প্ৰকৃততে বাংলাদেশী আছে সম্পূৰ্ণৰূপে বাংলাদেশী সমূহক খেদিব লাগে। এতিয়া যিদৰে সোণাপুৰৰ যি তাত উচ্ছেদ কৰিছিলে, উচ্ছেদস্থলীত যদি সেইখিনি বাংলাদেশী আছিলে, প্ৰশাসন চৰকাৰে কিয় তেওঁলোকক তাত থাকিব দিছে? তেওঁলোকক কিয় প্ৰথমতে বাংলাদেশলৈ বিতাড়ন নকৰিলে কিয়? আৰু যদি তেওঁলোক স্বদেশী হয়, বাৰে বাৰে তেওঁলোকৰ ওচৰত গৈ পেলাই যে বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ একাংশ নেতাই গৈ পেলাই যে তেওঁলোকক চৰম অসভ্যালি উদ্ভণ্ডালি তাত গৈ পেলাই যে কৈছেগৈ যে আমাক হাতত AK-47 তুলি দিয়ক, আমি 15 মিনিটত তেওঁলোকক খেদি দিম। তেওঁলোক যদি প্ৰকৃত ভাৰতীয় নাগৰিক হয় তেতিয়াহ'লে ক'ত অধিকাৰ পালে তেওঁলোকে তেনেকে ক'বলৈ? আচলতে মোৰ স্ক্ৰিপ্টত যিটো কথা লিখিছো সেই কথাটো জল পটপটকে এটা কথা প্ৰমাণ হৈ গৈছে যে যেতিয়া আচলতে মালিকে লগোৱাক সকলো ফালৰ পৰা অনুমতি দি থয় তেতিয়া লগোৱাই সীমা চেৰাই সকলো কাম কৰে। আৰু সেই কথাটো সঁচাকৈ হৈছে। অতি দুৰ্ভাগ্যজনক কথা দেখা গৈছে, শৃংখল চলিহা আৰু কোনোবাই গৈ পেলাই তাত কৈছে শৃংখল চলিহা সাংগঠনিকভাৱে যথেষ্ট অভিজ্ঞ বা তেওঁ অসমৰ সমাজ জীৱনত যথেষ্ট অৰিহণা আছে, কিন্তু তেনে এজন জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ নেতাই কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱাটো কেতিয়াও লেখত ল'বলগীয়া নহয় বা কেতিয়াও সেই কথাটোক আদৰি ল'বলগীয়া নহয়। সম্পূৰ্ণ কথাবিলাক আচলতে উদ্দেশ্য প্ৰণোদিত বা কৰবাৰ পৰা নহয় কৰবাৰ পৰা এই কথাবিলাক যে কোনোবাই শিকাই দিছে কোৱাইছে তেনেকুৱা ধৰণৰ লাগিছে। আমাৰ কথা স্পষ্ট যে যদি প্ৰকৃততে সোণাপুৰত সেইখিনি বাংলাদেশী হয় বাংলাদেশলৈ বিতৰণ কৰিব লাগে, আৰু যদি সেইখিনি প্ৰকৃততে স্বদেশী মানুহ হয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত যিখিনি নিৰ্মমভাৱে অত্যাচাৰ উৎপীড়ন চলিলে তাৰো কিন্তু উচিত বিচাৰ হ'ব লাগিব। প্ৰকৃত দোষীয়ে কিন্তু শাস্তি পাব লাগিব। কিন্তু এই যে কণমানি ছোৱালীগৰাকী আজি দেখা গৈছে যে অসমত কোনো সংবাদ মাধ্যমত সেই ছোৱালীগৰাকীৰ বিষয়ে কিন্তু কোনো কথা উত্থাপন হোৱা নাই। সেই মানুহখিনি দুৰ্দশাৰ প্ৰতি কিন্তু কোনো কথা উত্থাপন হোৱা নাই। বৰঞ্চ একাংশ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে যে সোণাপুৰত সন্দেহজনক বাংলাদেশী লোকে বোলে আমাৰ প্ৰশাসনৰ ওপৰত অত্যাচাৰ আক্ৰমণ চলালে বুলি এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আচলতে এটা কথা মনত ৰাখিব, আজি কাৰোবাক দেখি পেলাই আমি চক কৰিছো, কিন্তু এটা কথা মনত ৰাখিব, এদিন যেতিয়া আপোনাৰ জেগাটো উচ্ছেদ হ'ব কিন্তু সেইদিনা কিন্তু আপুনি কান্দিব। কিন্তু এটা কথা মনত ৰাখিব, আজি যে এই নিৰ্দোষী মানুহবিলাকক বাৰে বাৰে হাৰাশাস্তি কৰি থকা হৈছে, কিন্তু এই মানুহবিলাকৰ হাৰাশাস্তি দেখি এই মানুহবিলাকক অত্যাচাৰ উৎপীড়ন কৰা দেখি যদি আপুনি আনন্দ পাইছে, সেই আনন্দই কিন্তু এদিন আকৌ আপোনাক ওলোটাই যে চকু পানী উলিয়াব সেই কথাটো কিন্তু নিশ্চিত। আৰু মই ইতিমধ্যে গুৱাহাটীতে আছো যিহেতু, আৰু খন্তেক পাছতে এই সোণাপুৰত ক্ষমা কৰিব যিসকল লোকৰ গুলি লাগি পেলাই আচলতে আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলক খবৰ কৰিব যাম। বিশেষকৈ সেই কণমানি গৰাকীৰ ওচৰলৈ যাম। আৰু আচলতে সঁচাকেই হৃদয় বিদাৰক এটা দৃশ্য, সেই কণমানি ছাত্ৰীগৰাকীৰ ভৰিত আচলতে গোপন অংগৰ ওচৰত গুলি লাগি পেলাই ইফালৰ পৰা সিফাললৈ ওলাই গৈছে, তেজৰ নদী বৈ বিৰিঙি গৈছে। ইয়াতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। কিন্তু এই সময়ত অসমত আচলতে মানৱতাৰে পৰিপূৰ্ণ ব্যক্তিৰ সঁচাকৈ যে অভাৱ হৈছে সেই কথাটো কিন্তু আমি প্ৰত্যেকৰে অনুভৱ কৰিব পাৰিছো। কাৰণ দেখা গৈছে গৰিষ্ঠ সংখ্যক লোকে কিন্তু এতিয়াও কিন্তু সেইসকলক অত্যাচাৰ কৰাৰ কাৰণে উৎপীড়ন কৰাৰ কাৰণে সেইসকলৰ দুখত কিন্তু একাংশই হাঁহিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আৰু শৃংখল চলিহা ডাঙৰীয়াকো স্পষ্টকে কৈছো, যদি সেইসকল বিদেশী আছিলে কিয় আপোনালোকে সেইসকলক দুখিব লাগিছিলে?
নে চৰকাৰক দুখিব লাগিছিলে দ্বিতীয়তে কওঁ যদি জাতি জনগোষ্ঠীয় দল সংগঠন কেইটাৰ সৎ সাহস আছিলে ক্ষমা কৰিব নেটৱৰ্কৰ অসুবিধা হৈছে যদি জাতি জনগোষ্ঠীয় দল সংগঠন কেইটাৰ সৎ সাহস আছিলে তেতিয়ালে তাত থকা সিমেন্টৰ ফ্যাক্টৰী কেইটা উচ্ছেদ কৰিবলৈ কিয় ক'বলৈ নোৱাৰিলে সিমেন্টৰ ফ্যাক্টৰী কেইটা আগত গৈ পেলাই কিয় সৎ সাহসে ক'ব নোৱাৰিলে যে আমাৰ হাতত বুলডোজাৰ দিয়ক আমাক জেসিবি দিয়ক আমি সিমেন্টৰ ফ্যাক্টৰী কেইটা উচ্ছেদ কৰিম কিয় তেওঁলোকে ক'ব নোৱাৰিলে তাত থকা বেলেগ বেংগলী বা আন লোকে যে সেই মাটিখিনি দখল কৰিছে ট্ৰাইবেল বেল্টৰ সেইখিনি তেওঁলোকে কিয় ক'ব নোৱাৰিলে উচ্ছেদ কৰিম বুলি কিয় ক'ব নোৱাৰিলে তেওঁলোকে যে আমাৰ হাতত অস্ত্ৰ দিয়ক